হে গাইজ ওয়েলকাম বেক টু মাই চেনেল। তো ফ্ৰেণ্ড আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ড আকৌ আৰম্ভ হ'ল PM বিশ্বকৰ্মা আঁচনি 2025 কাৰণে। তো ফ্ৰেণ্ড যিবিলাক মানুহে PM বিশ্বকৰ্মা আঁচনিৰ কাৰণে আবেদন কৰিছিলে, তো ফ্ৰেণ্ড এইবিলাক আপোনালোকে কেনেকৈ আপোনালোকৰ ষ্টেটাছ চেক কৰিব। লগতে আপোনালোকে যিবিলাক মানুহে PM বিশ্বকৰ্মা আঁচনিৰ কাৰণে আবেদন কৰা নাই, কেনেকৈ নতুনকৈ 2025 চনত আমাৰ কাৰণে আবেদন কৰিব, সেইটো সময় এইটো ভিডিঅ' দেখুৱাম। তো ফ্ৰেণ্ড আপোনালোকে সময় ভিডিঅ' চাই থাকিব। তো ফ্ৰেণ্ড আপোনালোকে এতিয়া দেখা পাইছে PM বিশ্বকৰ্মা যোজনা 2025 ৰেজিষ্ট্ৰেশ্যন এণ্ড চেক লিষ্ট ষ্টেটাছ এলিজিবিলিটি। তো তলফালে স্ক্ৰীন কৰিলে আপোনালোকে দেখা পাব ইয়াতে। তো তলফালে স্ক্ৰীন কৰিব কৰাৰ পিছত তো ফ্ৰেণ্ড আপোনালোকক আমি গাইডলাইনবিলাক দেখাই দি আছোঁ। মানে কোনে আবেদন কৰিব পাৰিব, আপোনালোকৰ ডকুমেণ্টছ কি লাগিব, আপোনালোকে এতিয়া প্ৰথম লাগিব আপোনালোকৰ ব্লেক মোবাইল নম্বৰ লাগিব, ইমেইল ID লাগিব, আধাৰ কাৰ্ড, এড্ৰেছ প্ৰুফ, ৰেচন কাৰ্ড, কাষ্ট চাৰ্টিফিকেট, বেংক একাউণ্ট ষ্টেটমেণ্ট, পাছপোৰ্ট চাৰ্ট। আৰু কাষ্ট চাৰ্টিফিকেটটো কম্পালচাৰী নহয়, এইটো আপোনালোকৰ হ'লে হ'ব নহ'লে হ'ব, এইটো অপচনেলি হয়। তো চবেই মোৰ মানে চৰ্দি হোৱাৰ কাৰণে ভইচটো চেঞ্জ হৈ গৈছে, তো আপোনালোকে অলপ এডজাষ্ট কৰি ল'ব। তো তলফালে স্ক্ৰীন কৰিলে আপোনালোকে কোনে আবেদন কৰিব পাৰিব মই আপোনালোকক দেখাই দি আছোঁ। তো দেখা পাব এটা পাৰিছে ইয়াতে মানে 18 মানে কেটেগৰী মানুহে আপোনালোকৰ এই PM বিশ্বকৰ্মা আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। তো 1 নম্বৰ দি আছে কাৰ্পেণ্টাৰ, মানে যিবিলাক মানে কাঠৰ মিস্ত্ৰী কৰে সেইটো পাৰিব, ব'ট মেকাৰ, তাৰপিছত আৰমাৰ মেকাৰ, বাবাৰ্ছ, তাৰপিছত লোহাৰ। তো এই যে আপোনালোকে দেখা পাইছে এনেকৈ আপোনালোকৰ ফিছ নেট মেকাৰ। তো আপোনালোকৰ ইয়াতে বহুত অপশ্যন দি আছে, লাষ্টে আছে টেইলৰ। তো ফ্ৰেণ্ড এতিয়া কথা হ'ল আপোনালোকে যি PM বিশ্বকৰ্মা আঁচনি আছে এইটো কাৰণে কেনেকৈ আবেদন কৰিব, সেইটো মই আপোনালোকে দেখাই দি আছোঁ। তো ফ্ৰেণ্ড আপোনালোকে যদি এইটোকো আপোনালোকে আবেদন কৰে, তেনেহ'লে আপোনালোকৰ যেতিয়া আপোনালোকৰ ট্ৰেইনিং কৰিব পাৰ ডে আপোনালোকে 500 টকাকৈ পাব। তাৰপিছত যেতিয়া আপোনালোকৰ ট্ৰেইনিং আৰম্ভ হ'ব তেতিয়া আপোনালোকৰ মানে 500 টকাকৈ মানে ৰেগুলাৰ কৰি দিয়া হ'ব। আপোনালোকে আছে স্কিম নেম PM বিশ্বকৰ্মা যোজনা, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ডিপাৰ্টমেণ্ট আপোনালোকে দেখা পাইছে ডিপাৰ্টমেণ্ট অফ মাইক্ৰ' স্মল মিডিয়া এণ্ড এণ্টাৰপ্ৰাইজ, লাঞ্চ বাই নৰেন্দ্ৰ মোদী। লাঞ্চ ডেট হ'ল 17 ছেপ্টেম্বৰ 2023। টোটেল বেনিফিচিয়াৰী 1 crore মানে বেছি আপোনালোকে আবেদন কৰিছে। এজ লিমিটেড হ'ল 18 পৰা 60 বছৰৰ ভিতৰত। লোন এমাউণ্ট হ'ল 1 লাখ বা 2 লাখ, আপোনালোকৰ টোটাল 1 লাখ বা 2 লাখ টকা দিয়া হ'ব আপোনালোকৰ। আৰু টোটেল ইনএক্টিভিটি আপোনালোকৰ 15,000 টকা আপোনালোকৰ কেছ দিয়া হ'ব। আৰু লগতে আপোনালোকৰ 1 পৰা 2 লাখ টকা আপোনালোকৰ লোন দিয়া হ'ব। আৰু যেতিয়া আপোনালোকে ট্ৰেইনিং কৰিব, ট্ৰেইনিং কৰাৰ পিছত আপোনালোকৰ 500 টকাকৈ পে' দিয়া হ'ব। মানে যেতিয়া আপোনালোকৰ যিমান দিন আপোনালোকৰ ট্ৰেইনিং হ'ব প্ৰতিদিনৰ বাবদ আপোনালোকৰ 500 টকাকৈ দিয়া হ'ব। তো এতিয়া কথা হ'ল আপোনালোকে আবেদন কেনেকৈ কৰিব মই আপোনালোকে দেখাই দি আছোঁ। দেখা পাইছে আৰ্টিষ্টিয়ান ৰেজিষ্টাৰ ফৰ্ম, এটা আপোনালোকে কি কৰিব ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো ফ্ৰেণ্ড আপোনালোকৰ মাজত নেক্সট এণ্টাৰপ্ৰাইজ খোল খাব, যিটো মানে ইণ্ডিয়ান হেণ্ডিক্ৰাফ্টৰ আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো খোল খাব। তাৰপিছত আপোনালোকে তলফালে স্কেন কৰিব। কৰাৰ পিছত তো ফ্ৰেণ্ড আপোনালোকে কি কৰিব, এতিয়া আবেদন কৰা এইটো মই আপোনালোকক দেখাই দিম। তো ফ্ৰেণ্ড আপোনালোকৰ এনেকৈ আপোনালোকৰ যিটো ফৰ্ম আছিলে ফৰ্মটো অ'পেন হৈ যাব। আৰু অ'পেন হৈ যোৱাৰ পিছত তলফালে স্কেন কৰিব। কৰাৰ পিছত কি কৰিব, আপোনালোকৰ বেছিক ডিটেইলছ আপোনালোকে বহাব লাগিব। মই আপোনালোকক কৈ দিম, লাষ্টত আপোনালোকে বহাই কিনে আপোনালোকে দেখাই দিম। প্ৰথমতে আপোনালোকে কি কৰিব, ফুল নেম বা আৰ্টিষ্ট নেম, এটা আপোনালোকৰ এজ পাৰ আধাৰ আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো নাম আছে সেই নামটো ইয়াতে বহাব লাগিব। তাৰপিছত আপোনালোকৰ আধাৰ নাম্বাৰটো বহাব লাগিব। তাৰপিছত নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড, এইটো মানে অপচনেলি হয়, বহালে বহাব নবহালে নাই। তাৰপিছত ইয়াতে আপোনালোকে ক্লিক কৰি এতিয়া আপোনাৰ ডেট অফ বাৰ্থটো বহাব, মানে কেলেণ্ডাৰ চুজ কৰি ডেট অফ বাৰ্থ বহাব। বহাৰ পিছত তো ফ্ৰেণ্ড আধাৰ নাম্বাৰটো বহাব। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াতে জেণ্ডাৰ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মেল নে ফিমেল এইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত তো ফ্ৰেণ্ড আপলোড ফটো আপোনালোকে চুজ ফটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো আপোনালোকৰ গ্যালাৰীত যাব। গ্যালাৰী যোৱাৰ পিছত গ্যালাৰীৰ পৰা আপোনালোকে ফটোটো চুজ কৰি আপলোড কৰি দিব। দিয়াৰ পিছত তো আপোনালোকে ইয়াতে হৈছে এড্ৰেছ ডিটেইলছ, ইয়াতে আপোনালোকৰ এড্ৰেছটো লিখি দিব। ইয়াতে আপোনালোকৰ যিটো এড্ৰেছ হয় এড্ৰেছটো লিখি দিব। তাৰপিছত কি কৰিব, ষ্টেট ইয়াৰ পৰা ষ্টেটটো আপোনালোকে চিলেক্ট কৰি ল'ব, আপোনালোকৰ নিজৰ ষ্টেটটো। তাৰপিছত তালুক আপোনালোকৰ যিটো তালুক হয় তালুকটো আপোনালোকে এবাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ষ্টেটৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। কৰাৰ পিছত ইয়াতে তালুক চিলেক্ট কৰিব, মোৰ যিটো ভাড়াগুৰি হয়। তাৰপিছত কি কৰিব, আপোনালোকৰ পিনক'ডটো ইয়াতে বহাই দিব। পিনক'ডটো বহাই দিয়াৰ পিছত ফ্ৰেণ্ড আপোনালোকে কি কৰিব, আপলোড কপি অফ এড্ৰেছ প্ৰুফ আপোনালোকে ক্লিক কৰি আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পাছপোৰ্ট যিটো আছে আপোনালোকৰ সেইটো আপলোড কৰি দিব। মই আধাৰ কাৰ্ড দিছোঁ। দিয়াৰ পিছত ফ্ৰেণ্ড ইয়াতে আপোনালোকৰ কপিটো মানে আপলোড কৰি দিব। দিয়াৰ পিছত তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত ফ্ৰেণ্ড আপোনালোকক মই দেখাই দি আছোঁ। তো ফ্ৰেণ্ড আপোনালোকে তাৰপিছত কি কৰিব, আপোনালোকে কমিউনিটি ডিটেইলছ এতিয়া আহিব। কমিউনিটি ডিটেইলছ ইয়াতে স্লেছ কেটেগৰী কমিউনিটি ইয়াতে ক্লিক কৰিব। আপোনালোকৰ SC জেনেৰেল যিটো হয় সেইটো বহাব। তাৰপিছত ইকনমিক আপোনালোকৰ গ্ৰুপ এইটো হয় BPL নে APL এইটো চিলেক্ট কৰিব। তাৰপিছত এডুকেশ্যন কোৱালিটি ডিটেইলছ আপোনালোকে দিব, আপোনালোকৰ যিটো হয় সেইটো আপোনালোকে বহাই দিব। বহাৰ পিছত তো ফ্ৰেণ্ড আপোনালোকে
ইমেইল আইডি আপোনালোকৰ যিটো ইমেইল আছিল এই ইমেইল আইডিটো বহাই দিব। তাৰপিছত আপোনালোকে মোবাইল নম্বৰটো বহাই দিব। বহাই দিয়াৰ পিছত চব তলফালে আকৌ ষ্টেটমেণ্ট কৰিব। কৰাৰ পিছত চব বেংক ডিটেইলছ, এতিয়া হ'ল আপোনালোকৰ মেইন কামটো হ'ল বেংক ডিটেইলছ। ইয়াতে আপোনালোকৰ প্ৰথম নেম অফ দ্য বেংক, তাৰপিছত বেংক একাউণ্ট নাম্বাৰ, তাৰপিছত IFSC কোড বহাব। বহাৰ পিছত আপলোড কেঞ্চেল চেকবুক ষ্টেটমেণ্ট বা পাছবুক আপোনালোকৰ যদি মানে কেঞ্চেল চেকবুক আছিলে সেইটো চেকবুকটো আপলোড কৰিব লাগিব। কৰাৰ পিছত চব ক্ৰেফে ডিটেইলছ এটা ক্লিক কৰি সিলেক্ট নেম অফ দ্য ক্ৰিয়েটিভ পাৰ্টিজ এটা ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চব আপোনালোকৰ ইয়াৰ পৰা আপোনালোকৰ যিটো হয় এইটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত চব ফ্ৰেণ্ড আপোনালোকে কি কৰিব আপোনালোকৰ যিটো হয় মানে সেইটো আপোনালোকে পৰা চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত চব ফ্ৰেণ্ড মই আপোনালোকৰ নেক্সট দেখাই দি আছোঁ। তাৰপিছত কি কৰিব সিলেক্ট ইয়ৰ অফ এক্সপিৰিয়েঞ্চ, আপোনালোকৰ মানে কিমান বছৰৰ এক্সপিৰিয়েঞ্চ আছে সেইটো আপোনালোকে এই এক্সপিৰিয়েঞ্চটো ভৰাই দিব। সিলেক্ট এনুৱেল ইনকাম ফ্ৰম ক্ৰিয়েটিভ পাৰ্টিজ, ইয়াতে আপোনালোকৰ মানে যিমান হয় এইটো আপোনালোকে এইটো আপোনালোকৰ ইচ্ছা হয় এইটো ভৰাই দিব। ভৰাই দিয়াৰ পিছত ডিটেইলছ অফ ফেমিলি মেম্বাৰ হু আনপ্ৰচেছ ডিটেইলছ এইটো আপোনালোকে ভৰালে ভৰাব, নহ'লে ভৰাল নাই, এইটো আপোনালোকৰ ইচ্ছা। তাৰপিছত আপোনালোকে কি কৰিব সকলোখিনি ডিটেইলছ ভৰাই চেল্ফ ডিক্লেৰেশ্যন ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চব ফ্ৰেণ্ড আপোনালোকে কি কৰিব ইয়াতে আপলোড চিগনেচাৰ, ইয়াতে আপোনালোকে চিগনেচাৰ ক্লিক কৰি আপোনালোকৰ ফাইলত গৈ আপোনালোকৰ মানে চিগনেচাৰটো আপোনালোকে মানে আপলোড কৰি ল'ব। আপলোড কৰাৰ পিছত চব আপোনালোকে কি কৰিব ছেভ এণ্ড চাইড ড্ৰাইভত ক্লিক কৰি আপোনালোকৰ ছাবমিট বাটনত ক্লিক কৰিব। ছাবমিট কৰাৰ পিছত চব আপোনালোকৰ ডিটেইলছবিলাক ছাবমিট হৈ যাব। ছাবমিট হৈ যোৱাৰ পিছত চব আপোনালোকৰ এটা একনলেজমেণ্ট আহিব। সেই একনলেজমেণ্ট কামটো ৰাখি দিব। যেতিয়া আপোনালোকৰ ট্ৰেইনিং হ'ব বা যেতিয়া আপোনালোকক মাতিব তেতিয়া আপোনালোকে এখন লগত যাব লাগিব। তো চব এনেকৈ আপোনালোকৰ যি PM বিশ্বকৰ্মা আঁচনি আছিল 2025 চনৰ কাৰণে আপোনালোকৰ মানে 1 পৰা 2 লাখ টকা লোন পাব, লগতে আপোনালোকৰ 15,000 টকা কেছ পাব। আৰু যিমান দিন আপোনালোকে ট্ৰেইনিং কৰিব, ট্ৰেইনিং হ'ব আপোনালোকৰ প্ৰতিদিন আপোনালোকৰ ট্ৰেইনিঙৰ বাবদ আপোনালোকৰ 500 টকাকৈ দিয়া হ'ব। তো চবে আগৰ আপোনালোকৰ ভিডিঅ' ভাল লাগিছে, তো চবে যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেধৰণৰ নতুন আপলোড পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।